हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে এমএলডি ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত প্ৰীতমৰ এটা বেয়া খবৰ আছে বুলি কৈ ডক্টৰে প্ৰীতম যে কমাত আছে সেই কথাটো ঘৰৰ সকলোৰে আগত কৈছিল আৰু কমাত থকা মানুহ এটা আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ বহুত সময় লাগে বুলি কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত প্ৰীতমক ঘৰলৈ লৈ যাব আৰু দ্বিতীয় প্ৰীতমৰ ওচৰত বহি থাকিব আৰু প্ৰীতমৰ কথাবিলাক ভাবি ভাবি দ্বিতি বহুত বেছি কষ্ট পোৱা দেখিবলৈ পাব এতিয়া বাৰু প্ৰীতম সম্পূৰ্ণৰূপে সুস্থ হৈ ঘূৰি আহিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ উজ্জীৱনে আজি প্ৰীতমে আগতে কাম কৰা অফিচটোৰ মানুহৰ ওচৰলৈ যাব আৰু প্ৰীতমৰ এনেকুৱা অৱস্থা কোনে কৰিলে তাৰ বিষয়ে সুধিব এতিয়া বাৰু উজ্জীৱনে কিবা সন্ধান উলিয়াব পাৰিবনে দেখিবলৈ পাব অনুৰাগিনী ধাৰাবাহিকখনত আনফালে দ্বিতীৰ বান্ধৱী সংযুক্তা আজি ঘৰলৈ আহিব আৰু তেতিয়া মাকে সংযুক্তাৰ আগত দ্বিতীৰ কথা সুধিব আৰু দ্বিতীয়ে যে আজিকালি ফোনটো ৰিচিভ নকৰা হৈছে সেই কথাটো মাকে সংযুক্তাক ক'ব আৰু মাকে মনে মনে দ্বিতীক ফোন কৰিব আৰু সেইখিনি সময়তে দেউতাক আহিব আৰু মাকে দ্বিতীক ফোন কৰি থকা দেখি দেউতাকে মাকক তুমি মোৰ আস্থা ভংগ কৰিছা বিশ্বাস ভংগ কৰিছা ভুল কৰিছা বুলি কৈ মাকক ঘৰৰ পৰা উলিয়াই দিব এতিয়া বাৰু সংযুক্তাই দ্বিতীৰ মাকক দ্বিতীৰ ওচৰলৈ লৈ যাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অনুৰাগিনী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।